সূৰ্য পূজাৰো পাব সুফল মাত্ৰ দেওবাৰে কৰক এইসমূহ কাম। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। আজি দেওবাৰৰ দিনটো সূৰ্য পূজাৰ বাবে বিশেষ বুলি গণ্য কৰা হয়। ইফালে ৰোগমুক্ত জীৱন সকলোৰে কাম্য, সেয়েহে সুস্থ জীৱন যাপনৰ বাবে দেওবাৰে আপুনি কিছুমান বিশেষ কাম অৱলম্বন কৰিব পাৰে, যিবোৰ কাম সূৰ্য পূজাৰ লগত জড়িত। দেওবাৰে আপুনি কি কি কাম কৰা উচিত এই সন্দৰ্ভত চাৱা হওকচোন জীৱন মাধুৰীৰ এই বিশেষ প্ৰতিবেদন। হিন্দু ধৰ্মত প্ৰতিটো দিনেই একোজন ভগৱানৰ নামত উৎসৰ্গিত। ঠিক তেনেদৰে দেওবাৰৰ দিনটো ভগৱান সূৰ্যৰ বাবে উৎসৰ্গা কৰা হয়। দেৱতাসকলৰ ভিতৰত সূৰ্য হৈছে একমাত্ৰ ভগৱান যাক আমি দৰ্শন কৰিব পাৰোঁ। সেয়ে কোৱা হয় যে সূৰ্যক পূজা কৰিলে জীৱনলৈ সজীৱতা, মানসিক শান্তি আৰু সফলতা আহে। কেৱল এয়াই নহয়, নিয়মীয়াকৈ সূৰ্যদেৱক অৰ্ঘ্য অৰ্পণ কৰিলে জীৱনৰ সুখ সমৃদ্ধিৰ লগতে সন্মান প্ৰাপ্তি হয় আৰু স্বাস্থ্য সম্পৰ্কীয় সকলো সমস্যা দূৰ হয়। উল্লেখযোগ্য যে যোগাসনতো সূৰ্য নমস্কাৰৰ বহু উপকাৰৰ কথা কোৱা হৈছে। শাস্ত্ৰত কোৱা হৈছে যে যিকোনো দেৱ দেৱীৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ মন্ত্ৰ জপ কৰাটো অতিকৈ উত্তম। যদি শুদ্ধ পদ্ধতি, নিয়ম আৰু ভক্তিৰে মন্ত্ৰ জপ কৰা হয় তেন্তে জীৱনলৈ সফলতা আহে। একেদৰে যদি আপুনি নিজকে ৰোগমুক্ত কৰি ৰাখিব বিচাৰে তেন্তে নিয়মিতভাৱে দেওবাৰে পুৱা সূৰ্যদেৱক অৰ্ঘ্য প্ৰদানৰ লগতে মন্ত্ৰ জপ কৰক। এনে কৰিলে স্বাস্থ্যজনিত সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পোৱাৰ লগতে জীৱনত সুখ সমৃদ্ধি আৰু সন্মান প্ৰাপ্তি হ'ব। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আধ্যাত্মিক তথা ভক্তিভাৱেৰে আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলক।